যুঁজ হ'ব চুই চোৱা নহয় যুঁজ হ'ব দুৰ্নীতি শিপাই পখাই উভালিম পগলা কুকুৰৰ বিতৰ্কৰ কিন্তু এতিয়াও অন্ত পৰা নাই ইটোৰ পাছত ইটো আচলতে বিস্ফোৰক মন্তব্য এই সময়ত আহি পৰিছে এজন সাংবাদিকেতো এপাত লিখিয়ে দিলে তেওঁ যিখিনি কথা আচলতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিজকে বলিয়া কুকুৰৰ লগত তুলনা কৰিছিলে তাকে লৈ এই সাংবাদিকজনে এপাত লিখিলে কি আছে সেই আচলতে পৃষ্ঠাত আপোনালোকে শুনি আচৰিত হ'ব কি লিখিলে তাৰ পিছতে ভূপেন বৰাই কি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে যেহেতু নিজকে বলিয়া কুকুৰৰ লগত তুলনা কৰিছিলে গতিকে মুখ্যমন্ত্ৰী সঁচাকৈ বলিয়াখন লিখি ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে নেকি এনে বহুতো প্ৰশ্নৰ উত্তৰ আপোনালোকে আজি ভিডিঅ'টোত গম পাব গতিকে একদম এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আচলতে এই মন্তব্যই এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বৰ্তমান হলকনি লগাই আছে সকলোৱে উপলুঙা মুখ্যমন্ত্ৰী গতিকে ভিডিঅ'টো চাওক ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি এই ভিডিঅ'টোত গম পাব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গতিকে স্কিপ কৰি নাচাব কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব চাওক আজিৰ আলোচনাৰ বিষয় পগলা কুকুৰ মনত পৰিল নিজেও পগলা কুকুৰৰ কামোৰ খাইছিলোঁ 1989 চনত কটন কলেজৰ ওচৰত ফুটপাথত কিতাপ বেচা দোকানীজনৰ কাষত ৰৈ ইখন সিখন কিতাপ মেলি চাই থাকোঁতে অকস্মাতে পিছফালৰ পৰা আহি এটা কুকুৰে ভৰিত কামুৰি দিছিল উভতি চাই দেখোঁ নেচ পেলোৱা এটা বলিয়া কুকুৰ পেণ্ট ফাটি ভৰিত দাঁতৰ দাগ আৰু ৰক্তপাত কিং কৰ্তব্য বিমুখ হৈ তাতেই থকা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ ঢাপলি মেলিছিলোঁ কামোৰা অংশ চাফা কৰি দি ডাক্তৰ নাৰ্ছে এটা বেজি দিছিল সেই সময়তে ইজন সিজনকৈ কুকুৰে কামোৰা কেইবাজনো লোক আহি তাত ভিৰ কৰিছিল একেটা কুকুৰৰে কামোৰ খোৱা লোক সিদিনা পাণবজাৰ অঞ্চলত কুকুৰটোৱে এনেকৈ সন্ত্ৰাস চলাইছিল প্ৰাথমিক চিকিৎসা লোৱাৰ পিছত চিকিৎসকে নিৰ্দিষ্ট এটা বেজি ল'বলৈ শ্বিলঙলৈ ৰেফাৰ কৰিলে গুৱাহাটীত সেই বেজি উপলব্ধ নহয় খুৰাক লগত লৈ পিছদিনা শ্বিলং পালোগৈ তাত নিৰ্দিষ্ট বেজিটো ল'লোঁ পৰৱৰ্তী সময়ত 14টা বেজি গুৱাহাটী মেডিকেল কলেজত ল'বলগীয়া হ'ল বেজিকেইটা নাৰীক দিয়া হৈছিল খোৱা বোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হ'ল কামোৰা অংশত বহুদিন যাতনা ভুগিলোঁ তেতিয়া মই অগ্ৰদূত কাকতত সাংবাদিক হিচাপে যোগদান কৰা সময়ৰ কথা পিছত খা খবৰ কৰি গম পাইছিলোঁ যে সন্ত্ৰাস চলোৱা বলিয়া কুকুৰটোক মানুহে টঙনিয়াই জীৱনতে মাৰি পেলালে বেয়া লাগিছিল অজ্ঞান নিৰ্বোধ জীৱ এটা কাৰণ আমি মহাপুৰুষৰ কুকুৰৰ চিগাল গদৰ ভৰু আত্মাৰাম তাকে জানি সবাকো কৰিবা প্ৰণাম নীতিৰ অনুৰাগী প্ৰভুভক্ত প্ৰাণী হিচাপে কুকুৰক সকলোৱে মৰম কৰে আনকি নিজৰ সন্তানৰ দৰে বিলাসী বাহনতো লৈ ফুৰায় যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰাৰ সহযোগী আছিল কুকুৰ কিন্তু বলিয়া হ'লেই বিপদ তেতিয়া সি গৰাকীকো নিচিনে ক্ষমতাৰ অহংকাৰে তাৰ মূৰত ধৰে সেয়েহে মুখ্যমন্ত্ৰীয়ে নিজক বলিয়া কুকুৰৰ লগত তুলনা কৰাটো ভাল নালাগে ভাবিছিলোঁ দলীয় বাদ বিসম্বাদৰ সময়ত তেওঁ নিজৰ কথা নকৈ সদস্যসকলৰ মনৰ কথাহে মনোযোগেৰে শুনিব কিন্তু হ'ল ওলোটাটো অহংকাৰী মানুহৰ এইটোৱেই ডাঙৰ বিকাৰ যে তেনেবোৰ মানুহে ধৰি লয় যে তেওঁক সকলোৱে ভাল পায় আৰু নিজেই নিজক তোষামোদ কৰিবলৈ আৰম্ভ কৰে দৰাচলতে এই তোষামোদ প্ৰিয়তাই আটাইৰে মনত বিৰক্তিহে জন্মায় সমতাৰ লাগীত অন্ধ হৈ নিজকে বলিয়া কুকুৰ বুলি ক'বলৈ অকণো ইতস্তত কৰা নাই মই ভাবোঁ যে এটা সভ্য জাতিৰ এটা সংস্কৃতিবান জাতিৰ গণতান্ত্ৰিকভাৱে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে নিজক বলিয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয় ৰাজ্যৰ স্বাস্থ্য আয়ুক্তক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বক্তব্য প্ৰত্যেকখন চিকিৎসালয় নাৰ্ছিং হোমত বলিয়া কুকুৰে কামুৰিলে দিবলগীয়া বেজি পৰ্যাপ্ত পৰিমাণে ৰাখক ময়ো আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা অসমৰ হেল্থ কমিশ্যনাৰক আহ্বান জনাম হেল্থ কমিশ্যনাৰক মই আহ্বান জনাম যে আপুনি প্ৰত্যেকখন হস্পিটেলত প্ৰত্যেকখন নাৰ্ছিং হোমত প্ৰত্যেকখন মেডিকেল কলেজত বলিয়া কুকুৰে কামুৰিলে কি ইনজেকশ্যন ল'ব লাগে সেই ইনজেকশ্যন আপুনি এভেইলেবল কৰক যুঁজ হ'ব চুই চোৱা নহয় যুঁজ হ'ব দুৰ্নীতি শিপাই পখাই উভালিম আৰু কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব এই কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মাক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিলে এই কংগ্ৰেছ জিলা কংগ্ৰেছৰ অফিচৰ ভিতৰত লেখনলাল ডাঙৰীয়াক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিল এই কংগ্ৰেছৰ সভাপতি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ভাতৃ ৰোহিতেশ্বৰ শইকীয়া ডাঙৰীয়াক যেতিয়া গুলীয়াই হত্যা কৰা হৈছিল তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ঘৰত শুই বহি থকা নাছিল অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই মৰ্মে উপলব্ধ কৰিছোঁ প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে
আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আয়ুষ্মান ভাৰত কাৰ্ড নচলে 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল এতিয়া মিডিয়া ফেচবুকত ইমান লিখা লিখি হৈ গ'ল তেতিয়া মই গৌৰৱ অনুভৱ কৰিলোঁ তাৰমানে আমি ৰাইজৰ কাৰণে কিবা সেৱা কৰিব পাৰিছোঁ আমি ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছোঁ কেতিয়াবা সমালোচনাও প্ৰমাণ পত্ৰ এতিয়া কমাই দিলে হ'ল ৰেট তাৰমানে আমি প্ৰমাণ কৰিলোঁ যে আমি প্ৰভাৱী বুলি মেডিকেলৰ ৰেট বাঢ়ি গ'ল মিডিয়া ফেচবুকত লিখা লিখি হ'ল প্ৰমাণ হ'ল আমি ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ আৰ্তজনৰ ভূমিলৈ ৰূপান্তৰ কৰিব পাৰিছোঁ মেডিকেল কলেজক অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই মৰ্মে উপলব্ধ কৰিছোঁ প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আয়ুষ্মান ভাৰত কাৰ্ড নচলে 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল এতিয়া মিডিয়া ফেচবুকত ইমান লিখা লিখি হৈ গ'ল তেতিয়া মই গৌৰৱ অনুভৱ কৰিলোঁ তাৰমানে আমি ৰাইজৰ কাৰণে কিবা সেৱা কৰিব পাৰিছোঁ আমি ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছোঁ কেতিয়াবা সমালোচনাও প্ৰমাণ পত্ৰ এতিয়া কমাই দিলে হ'ল ৰেট তাৰমানে আমি প্ৰমাণ কৰিলোঁ যে আমি প্ৰভাৱী বুলি আজি ৰাজ্যৰ দুখীয়াজন আৰ্তজনৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত কাৰ্ড আয়ুষ্মান অসম কাৰ্ড আজি আমি তাৰ প্ৰভাৱ দেখা নাপাওঁ কিন্তু 7 দিন যদি মই ঘোষণা কৰোঁ যে অসমত কালিৰ পৰা আয়ুষ্মান ভাৰত কাৰ্ড নচলে আয়ুষ্মান অসম কাৰ্ড নচলে বাতৰি কাকতৰ হেডলাইনসমূহে প্ৰমাণ কৰে এই আঁচনি কিমান প্ৰভাৱী এটা দিন মাত্ৰ আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড বন্ধ হৈ আছিল নাৰ্ছিং হোমত প্ৰতিখন বাতৰি কাকত প্ৰতিখন মিডিয়াত ই হেডলাইন হ'ল তাৰ মানে এই আঁচনি কিমান প্ৰভাৱী কিমান সুদূৰ প্ৰসাৰী তাক আপোনালোকে অনুভৱ কৰক যোৱা কালিলৈকে বাতৰি কাকতসমূহে কৈ আছিলে যে মেডিকেল কলেজ নচলে মেডিকেল কলেজ পাতি কি হ'ব মেডিকেল কলেজত 20% 10% ৰেট বঢ়াৰ লগে লগে সেই পেপাৰে লিখিবলৈ আৰম্ভ কৰিলে যে দুখীয়া ৰোগীৰ কি হ'ব তাৰমানে তেওঁলোকে স্বীকাৰ কৰিলে যে অসমৰ মেডিকেল কলেজত দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে আমি একমাত্ৰ আশ্ৰয়স্থললৈ ৰূপান্তৰ কৰিব পাৰিছোঁ যদি মেডিকেল কলেজবিলাক নচলে তাত ৰেট কিমান কি কথা চিন্তা কৰাৰ প্ৰয়োজন কি আছে তাৰমানে বাতৰি কাকতে আমাক চাৰ্টিফিকেট দিলে নে নাই যে মেডিকেল কলেজবিলাকে হৈছে দৰিদ্ৰজন আৰু আৰ্তজনৰ শেষ আশ্ৰয়ভূমি নাৰ্ছিং হোম নহয় অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই মৰ্মে উপলব্ধ কৰিছোঁ